প্ৰাগ নিউজৰ বাতৰিৰ প্ৰভাৱ অৱশেষত গ্ৰেপ্তাৰ খুদখুৰ ৰত্না দে। খুদৰ ধন দিব নোৱাৰি মহিলাক বন্ধকীত ৰাখিছিল ৰত্নাই। চৰাইদেউৰ সাপেখাতিত খুদখুৰ ৰত্না দেৰ অটপালিৰ বিৰুদ্ধে বুধবাৰে প্ৰাগ নিউজত সম্প্ৰচাৰ হৈছিল বাতৰি। তাৰ পাছতেই তাৎক্ষণিক সঁহাৰি সাপেখাতি আৰক্ষী গ্ৰেপ্তাৰ কৰিলে খুদখুৰ ৰত্না দে। খুদৰ ধন দিব নোৱাৰাৰ বাবে লক্ষী দে নামৰ এগৰাকী 50 ঊৰ্ধৰ মহিলাক বলপূৰ্বকভাৱে নিয়োগ কৰাইছিল বন কৰা মহিলা হিচাপে। গুৱাহাটীত ৰত্না দে আত্মীয়ৰ ঘৰত ৰাখিছিল লক্ষী দে। খুদখুৰ ৰত্না দেৰ অটপালিত মানসিকভাৱে ভাগি পৰিছিল লক্ষী দেৰ পৰিয়ালটো। ৰত্না দেৰ অটপালিৰ বাতৰি সম্প্ৰচাৰ হৈছিল প্ৰাগ নিউজত। অৱশেষত ৰত্না দেৰ গ্ৰেপ্তাৰত স্বস্তিৰ নিশ্বাস পেলাইছে লক্ষী দেৰ পৰিয়ালৰ লগতে ভুক্তভোগী লোকসকলে। মোৰ মাইকী মানুহে টকা লৈছিলে, তাৰ পৰা বোলে টকা লৈছে, মই নাজানো। টকাৰ বিনিময়ত মোৰ মাটিৰ কাগজটো লৈ আহিছিলে। মাটিৰ কাগজটো অনাৰ পিছত মোক কিছুদিন পিছত মই গম পালোঁ যে মোৰ মাটিৰ কাগজটো নাই। তেতিয়া মই তাইক সুধিলোঁ, তেতিয়া তাই ক'লে মোৰ মাটিৰ কাগজটো আছে। তেতিয়া মোক মাটিৰ কাগজটো মোক ঘূৰাই দিলে। ঘূৰাই দিয়াৰ পিছত তাই আকৌ মোক কৈছে, আপোনাৰ মাটিৰ কাগজটো ঘূৰাই দিম, নহ'লে আপোনাৰ মাটিটো মোক আধাটো মাটিত মোক দি দিয়ক। মোৰ এক কথা মাটি আছে, মোৰ আধা কথা আপোনাক দি দিলে মই থাকিম ক'ত? মোৰ নহ'লে আপোনাৰ পত্নীটোক দি দিয়ক, মোৰ ঘৰত কাম কৰিব, মোৰ বাইদেউৰ ঘৰত কাম কৰিব। বাইদেউৰ ঘৰত কাম কৰিলে আপোনাক 6000 টকাকৈ মাহেকত দিম। তেতিয়া সেই টকাটো আমি কটাই দিম তাত। সুদলৈ নিয়া টকা ঘূৰাই দিব নোৱাৰিলে মাটি সম্পত্তিত চকু দিয়ে ৰত্না দে। ইতিমধ্যে ৰত্না দেৰ পৰা টকা সুদত লৈ ঘূৰাব নোৱাৰি হেৰুৱাব লগা হৈছে মাটি সম্পত্তি। 15 দিনত 35 টকাকৈ সুদ লাগে বুলি কৈছে। সেইটো মাটি আছে, সেই মাটিত দখল কৰি ঘৰ বনাইছিলে, বেলেগক বিকি দিছিলে। সেই মাটিটো এতিয়া কেছ লাগি আছে। কেছ লাগিছে। তাৰপাছত এতিয়া মাক যেতিয়া জেউৰা দিবলৈ আহোঁতে মানে মই মা গৈছোঁ, মা আমাক কেছ দিলে থানাৰ পৰা জামিন লৈ ওলাই আহিলোঁ। তাৰপৰা কোৰ্টত দি দিলে, কোৰ্টৰ পৰা এই কালি জামিন লৈ ওলাই আহিছোঁ। সুদৰ কাৰণে? সুদৰ কাৰণে। মোৰ পৰা মই লৈছিলোঁ 10,000 টকা, তাৰ 1,10,000 টকা মই সুদ হ'ল। আৰু সেইখিনিৰ কাৰণে মোৰ 2 কঠা মাটি লৈ থৈছে তেওঁ। আৰু কিছুমান পইচা দিছে মানে। তো কি হ'ল, যদি আপুনি 1000 টকা লয়, তাত 3 মাহ যদি সুদ নিদিয়ে, তো 3 মাহৰ বিনিময় সেই 600 টকাৰ আকৌ সুদ লগাই দিয়ে, মানে চক্ৰবৃদ্ধি সুদ লগাই দিয়ে। সেই তেনেকৈ কৰোঁতে ভালেমান মোৰ মাটিডোখৰ গুচি গ'ল মানে। দৰিদ্ৰৰ তেজ শুহি খোৱা ৰত্না দেৰ পৰা ভুক্তভোগী একাংশই এতিয়া উভতাই বিচাৰিছে সুদৰ নামত নিজৰ কৰি লোৱা মাটি সম্পত্তি। সেইটো কাৰণে মোৰ ভাল লাগিছে, কাৰণ যিটো যাৰ প্ৰাপ্য সেইটো পাব লাগে, সেইটো দিব লাগে, সেনেকৈ কৰিব নালাগে। মানে এতিয়া মোৰ নিজৰ বহিবলৈ স্থায়ী এডোখৰ জেগা নাই মানে। মোক এতিয়া সেইডোখৰ মাটি যদি ঘূৰাই দিয়ে, মই ভালকৈ ঘৰ বাৰী বনাই থাকিব পাৰিম। সোণাৰীৰ পৰা গৌতম গগৈ, প্ৰাগ নিউজ।